বুদ্ধিমান লোকসকল আনতকৈ কিছু ক্ষেত্ৰত বেলেগ হয়। তাৰ ভিতৰত নম্বৰ 1, বুদ্ধিমান মানুহৰ বন্ধু খুব কম হয়। তেওঁলোকে বাছি বাছি কেইজনমান বন্ধু ৰাখে। অপ্ৰয়োজনীয় মানুহবোৰৰ পৰা নিজকে দূৰত ৰাখে। নম্বৰ 2, বুদ্ধিমান মানুহে নিজকে শুদ্ধ বা সঠিক আৰু আনক ভুল আৰু অশুদ্ধ বুলি ভাবি গৰ্ব নকৰে। এনেধৰণৰ অসাৰ কামত তেওঁলোকে সময় নষ্ট নকৰে। আনৰ অযুক্তিকৰ কামবোৰতো প্ৰায় আপুনি ঠিকেই কৈছে বুলি কৈ তেওঁলোক আগবাঢ়ি যায়। নম্বৰ 3, বেছিভাগ মানুহেই বুদ্ধিমান মানুহক পাগল বুলি কয়, কিন্তু বুদ্ধিমান মানুহবোৰৰ বাবে ইয়াৰ কোনো গুৰুত্ব নাই। আন মানুহে তেওঁক কি কয় তাক লৈ কোনোদিন ভাবি নাথাকে। নম্বৰ 4, সকলো মানুহ জীৱনৰ কোনো পৰিস্থিতিত পৰাস্ত হয় আৰু বেছিভাগ মানুহ ভাগৰি পৰি ৰয়। কিন্তু বুদ্ধিমান লোকসকলে কেতিয়াও বেয়া সময়খিনিক লৈ কান্দি নাথাকে বা পৰাস্ত হোৱাৰ পিছতো সেইটোক লৈ ৰৈ নিদিয়ে। নতুনকৈ নতুন উৎসাহেৰে আগবাঢ়ে। আকৌ বুদ্ধিমান মানুহবোৰ কোনো কামত সফলতা পালেও তাক লৈ বেছি আনন্দ ফূৰ্তি কৰি নুফুৰে। নম্বৰ 5, বুদ্ধিমান মানুহে নিজৰ কামক লৈ বা নিজৰ পৰিয়ালক লৈ বেছি গুৰুত্ব দিয়ে। নম্বৰ 6, কোনোবাই যদি তেওঁলোকক আঘাত দিয়ে তেতিয়াও কিন্তু এই লোকসকলে কাজিয়া নকৰে আৰু প্ৰতিশোধ ল'বলৈও পিছে পিছে দৌৰি নাযায়। কিছুমান কথা তিতা যেন লাগিব পাৰে, কিন্তু সত্যটো হ'ল এইটোৱে যে পিতৃ-মাতৃৰ অত্যাধিক আদৰ সাদৰে সন্তানৰ ভৱিষ্যতটো নষ্ট কৰে। আনৰ আগত আপোনাৰ নিজৰ অতি গোপন কথাবোৰ খুলি ক'লে আপুনি দুৰ্বল হৈ পৰিব। আপুনি জীয়াই থকাৰ সময়তে আপোনাৰ সম্পত্তিৰ অধিকাৰ আপোনাৰ কোনো সন্তানৰ হাতত তুলি নিদিব। আপোনাৰ বেয়া হ'ব পাৰে, আপুনি কষ্টত থাকিব লগা হ'ব পাৰে। কিছুমান মানুহ আপোনাৰ বন্ধু নহয়, কেৱল এটা কাৰণতেই আপোনাৰ বন্ধু হৈ থকাৰ নাটক কৰে। সেইটো হ'ল সেইজন মুখামুখি আপোনাৰ শত্ৰু হ'বলৈ ভয় কৰে। এনে মুখা পিন্ধা বন্ধুবোৰৰ পৰা সাৱধানে থাকিব। আপুনি কোনো ক্ষেত্ৰত দুৰ্বল হৈ পৰিলে আপোনাক বিপদত পেলাবলৈ সম্পূৰ্ণ চেষ্টা কৰিব। কেইটামান তিক্ত সত্য। আজিৰ যুগত সকলোৰে ডাঙৰ ডাঙৰ ঘৰ, কিন্তু পৰিয়ালবোৰহে সৰু। সকলোৰে বেছি পঢ়া-শুনা, কিন্তু বেছিভাগৰে আচৰণ ব্যৱহাৰহে একেবাৰে অজ্ঞানীৰ দৰে। সকলোৰে হাতে হাতে দামী দামী ঘড়ী, কিন্তু বিপদে আপদে মাত এষাৰ দিবলৈও কাৰো সময় নাই। প্ৰতিদিনে ওলাই দামী দামী ঔষধ, কিন্তু সকলোৰে স্বাস্থ্যহে একেবাৰে ৰুগীয়া। সকলোৰে অধিক উপাৰ্জন, কিন্তু জীৱনতহে অলপো শান্তি নাই। প্ৰকৃতিয়ে সৃষ্টি কৰা সকলো বস্তুৱে সলনি হয়। সময়, বতৰ, মানুহ, মনোভাৱ সকলো সলনি হয়। পৰিৱৰ্তন হৈছে জীৱনৰ নিয়ম। ই প্ৰতিটো পৰিস্থিতিত পৰিৱৰ্তিত হোৱা উচিত। জীৱনটোত নিজকে যিমান পাৰি ভাল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাটো মানুহৰ বাবে উপকাৰী। সেইবাবে এজন মৃত মানুহৰ দৰে এঠাইত পৰি থকাৰ পৰা উঠক। প্ৰতিটো মুহূৰ্ততে নিজকে সলনি কৰক। আপোনাৰ চিন্তা, কাম সলনি কৰিবলৈ চেষ্টা কৰি থাকক। দেখিব আপোনাৰ জীৱনটো সক্ৰিয়ভাৱে সলনি হ'বলৈ আৰম্ভ কৰিব। জীৱনটো চলি থাকিবই, সেইবাবে আপুনিও আগবাঢ়ি গৈ থাকিব, ৰৈ নিদিব। সময়ৰ লগে লগে নিজক অলপ হ'লেও সলনি কৰি গৈ থাকক। জীৱনৰ বাটটোত কেতিয়াবা কঠিনতা আহিব, উজুটি হোৱাৰ পিছতো আগবাঢ়ি যাব লাগিব। মাথো আপুনি সাৱধান হৈ থাকিব। অন্ধকাৰে জুইকুৰাকো ভয় খুৱাব বিচাৰে, কিন্তু পাৰে জানো? জুইৰ পোহৰে অন্ধকাৰকো কাষ চাপিব নিদিয়ে। সেইবাবে ৰ'দ নাথাকিলেও সৰু মাটি চাকিৰ পোহৰৰ দৰে জ্বলি থাকিবলৈ চেষ্টা কৰিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।